মই বুজিয়ে নাপাওঁ পোষ্ট মালন মানে কি পোষ্ট মালনে অকল অহা নাই অসমত এই সময়ছোৱাৰ ভিতৰত তিনিটা শ্ব' আহি আছে আৰু মই দেখিছো যে হৰ্ণবিলতো বহুত ধুনীয়াকৈ ফেষ্টিভেল আৰম্ভ হৈছে আনকি অখিল গগৈয়ে হৰ্ণবিল ফেষ্টিভেল চাব গৈছে আমিহে কতো যোৱা নাই এবাৰ কালিও নাযাওঁ আমি আজি আমি কেবিনেটতে সিদ্ধান্ত লৈছো যে আমি কোনেও আৰু শ্ব' চাব যাব নালাগে ডেকা ল'ৰা ছোৱালীক সুযোগ দিব লাগে সিদ্ধান্ত মানে এনে কথা পাতিছো নিজৰ ভিতৰত কাৰণ মই বুজিয়ে নাপাওঁ পোষ্ট মালন মানে কি আমি ইয়াত নকৰিলে শ্বিলঙত কৰিলেহেঁতেন 2 ঘণ্টা লাগিলেহেঁতেন গুৱাহাটীৰ পৰা ল'ৰাবোৰ শ্বিলঙলৈকে গ'লহেঁতেন গতিকে আজি যুৱ সমাজে ইয়াতে সুযোগ পাব হ'ব খালি এটা কথা সংবাদ মাধ্যমত প্ৰচাৰ কৰাৰ দৰে এখন অসম চৰকাৰৰ ইভেন্ট নহয় আমি মাত্ৰ ফিল দিছো সহযোগিতা কৰিছো কিন্তু আমাৰ ইভেন্ট নহয় আমি তাত কোনো চাব নাযাওঁ সংবাদ মাধ্যমৰ বহুতে ভাবিছে যে অসম গভৰ্ণমেণ্টে কোটি কোটি টকা দি আনিছে আমাৰ ইয়াত কোনো ফাইনেন্সিয়েল ইনভলভমেন্ট নাই আৰু আমি তাত জড়িতও নহয় আমি মাত্ৰ ভেটেনাৰী ফিল্ডখন দিছো 20-30 লাখ টকা যদি কিবা ডিপাৰ্টমেণ্টে খৰচ কৰিছে তাকো মই মানাই কৰিছো পিছত মই খবৰ লম কিন্তু এইখন ইভেন্ট বুক মাই শ্ব'ৰ পৰা হৈছে অসম চৰকাৰ ইয়াত জড়িত নহয় আৰু তেনেকে কাৰ্বি আলঙতো আৰু এটা শ্ব' আহি আছে বিশাল মিশ্ৰ নৰ্থ কাছাৰতো আহি আছে ডিমা হাছাওতো আহি আছে গতিকে পোষ্ট মালনে অকল অহা নাই অসমত এই সময়ছোৱাৰ ভিতৰত তিনিটা শ্ব' আহি আছে